সমৰ্থকৰ জিন্দাবাদ ধ্বনি লগতে কাখত বহি থকা বিধায়িকা সুমন হৰিপ্ৰিয়াই বাৰে বাৰে চেষ্টা কৰিছে সমৰ্থকৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিবলৈ কিন্তু এই সকলোকে ভ্ৰুক্ষেপ নকৰি টোপনিত ঢলি পৰিল বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ভালকৈ মন কৰক কেনেকৈ টোপনিত ঢলি পৰিছে নিৰ্বাচনী সভাৰ মাজতে এইজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সমৰ্থকৰ হৰ্ষোল্লাস অথবা জিন্দাবাদ ধ্বনিও গা লৰাব পৰা নাই ফণীভূষণ চৌধুৰী তেওঁক কেৱল শুবলৈ অকমান সময় লাগে হয় আপোনালোকে ঠিকই দেখিছে বৰ্তমান এআই হৈছে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ বাস্তৱ চিত্ৰখন যিজন প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ আৰম্ভণিতে নিৰ্বাচনী প্ৰচাৰ সভাতে এনেদৰে টোপনিত ঢলি পৰিব সেইজন নেতাই কেনেদৰে সংসদত গৈ অসম আৰু অসমীয়াৰ সমস্যাসমূহ উত্থাপন কৰিব সেয়া এক সময়ৰ বৃহৎ প্ৰশ্ন লগতে বৰপেটা লোকসভা সমষ্টিবাসীয়ে প্ৰশ্ন কৰিছে যে ইমান 37 ডিগ্ৰী সেলসিয়াছ উষ্ণতাটো ইমান আৰামেৰে ইমান নিশ্চিত মনে যিজন নেতাই টোপনিত ঢলি পৰিব পাৰে সেইজনে সংসদ ভৱনত গৈ এচিত আৰামদায়কভাৱে টোপনিত ঢলি পৰাটো তেনেই স্বাভাৱিক কথা হৈ পৰিব আৰু তেনেকুৱা অৱস্থাতে বাদ পৰি যাব বৰপেটা তথা অসমৰ জ্বলন্ত সমস্যাসমূহ প্ৰথমে তেওঁ কা সম্পৰ্কত মাত মাতিছিল আনকি কা বিৰোধিতা কৰি চকুলো টুকিছিল ফণীভূষণ চৌধুৰীয়ে কিন্তু শেষত গাদী ৰক্ষাৰ স্বাৰ্থত কা সম্পৰ্কীয় তেখেতে নীৰৱ ভূমিকা পালন কৰিলে ঠিক একেই ভূমিকা পালন কৰি আহিছে ফণীভূষণ চৌধুৰীয়ে অসম বা বৰপেটাবাসীৰ আন আন সমস্যাৰ ক্ষেত্ৰতো এই ভাইৰেল হৈ পৰা ভিডিঅ' ক্লিপটোৱে এটা কথাই প্ৰতিপন্ন কৰিছে যে কেৱল অসমৰ সমস্যাৰ ক্ষেত্ৰতেই নহয় দলীয় নেতাকৰ্মীৰ সন্মুখতো একেই নীৰৱ ভূমিকা পালন কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে গতিকে এই মুহূৰ্তত এটা কথাই স্পষ্ট হৈ পৰিছে যে বৰপেটা লোকসভা সমষ্টিৰ এইজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোটদান কৰিলে দলীয় নেতাকৰ্মীৰ সন্মুখত তেওঁ যিদৰে টোপনি মাৰিলে যিদৰে তেওঁ নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল তেনেকৈয়ে সংসদত অসমৰ সমস্যাসমূহ মূল্যহীন হৈ পৰিব দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেচবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ